Hello everyone, welcome to my mini vlog. আজি দুপৰীয়াৰ সাজত বনাইছিলোঁ চিলি চিকেন। চিকেনখিনি চিম্পলকৈ নবনাই আজি ভাবিলোঁ চিলি চিকেনকৈ বনাওঁ। চিলি চিকেন আগতে বনোৱা নাছিলোঁ বাৰু, আজি ফাৰ্ষ্ট টাইম বনাইছোঁ। চিকেনখিনি মেৰিনেট কৰি থৈ দিছিলোঁ আৰু এতিয়া চিকেনখিনি ভালকৈ ভাজি ল'লোঁ। আৰু ইয়াৰ লগতে আৰু এটা ৰেচিপি ইয়াতে এড কৰিছোঁ। এই চিকেন পকৰাখিনি কেইটামান থৈ দিছিলোঁ আৰু এইখিনি কাটি ল'লোঁ এনেকৈ, আৰু ইফালে পিঁয়াজ কাটিছোঁ গোল গোলকৈ আৰু জলকীয়া কাটিছোঁ এটা, নেমু চেপি দিলোঁ, তাৰপিছত চাট মছলা দিছোঁ, নিমখটো আছিলে সেইকাৰণে নিমখ দিয়া নাই, আৰু ধনিয়া দি কিনে ভালকৈ সানি লৈছোঁ। এইফালে চিকেন চাট বনালোঁ আৰু চিকেন চাট বনাই কিনে খালোঁ। আৰু এতিয়া চিলি চিকেনখিনি ইয়াতে পিঁয়াজ, তাৰপিছত ৰেড চিলি পেপাৰ আৰু আদা নহৰু পেষ্ট, তাৰপিছত গোটেইখিনি এনেকুৱা অলপ ভাজিলোঁ। ভাজি লোৱাৰ পিছত আজিনোমোটো, নিমখ, তাৰপিছত অলপ চেনি দিছোঁ বেলেঞ্চ হ'বৰ কাৰণে, আৰু চিকেন পকৰাকেইটা দি দিলোঁ। ইয়াৰ ওপৰত দিম অলপ ভিনেগাৰ আৰু টমেটো চচ, চয়া চচ, বাকী ৰেডি হৈয়ে গ'ল আৰু বিশেষ নাই। কৰ্ণফ্ল'ৰ স্লাৰি দিছিলোঁ, সেইখিনি বাৰু ভিডিঅ' কৰিব পাহৰি থাকিলোঁ। তো ইফালে চিলি চিকেন পূৰা ৰেডি হৈ গ'ল আৰু পোলাও বনাইছিলোঁ। তো আজিৰ দুপৰীয়া সাজত এইখিনিয়ে আছিলে। তো ভাল লাগিছিলে খাই, তাৰিফ পালোঁ বাৰু, আৰু ফাৰ্ষ্ট টাইম বনাইছোঁ তথাপিতো বেয়া হোৱা নাই। জহা চাউলৰ পোলাও বনাইছিলোঁ কাৰণে পোলাওখিনি অলপমান তেপতেপীয়া হৈছে। তো আজিলৈকে বাই।